য'তে আছা ঘূৰি আহা তুমি অবিহনে আমাৰ চলিবলৈ বৰ কষ্ট হৈছে নমস্কাৰ দেউতা তুমি য'তে আছা উভতি আহা আমাৰ চলাৰ কাৰণে বৰ কষ্ট হৈছে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানিৰ কান্দৰ আহ্বান এয়া পদপথেই আশ্ৰয়স্থল হোৱাৰ উপক্ৰম এটি অসহায় পৰিয়ালৰ দুগৰাকীকৈ কন্যা সন্তানক লৈ বিপাঙত এগৰাকী অসহায় মাতৃ বেংকৰ লোন লৈ প্ৰায় 2 বছৰ ধৰি সন্ধানহীন এগৰাকী ব্যৱসায় পিতৃ কানাড়া বেংকৰ বাৰম্বাৰ জাননীক লৈ বিপাঙত এতিয়া দুগৰাকীকৈ কন্যা সন্তানৰ মাতৃ জেউতি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এটি অসহায় পৰিয়াল নলবাৰী জিলাৰ কালদিৰ পংকজ বৈশ্য বয়স 34 বছৰ লোকজন যোৱা প্ৰায় 2 বছৰ ধৰি সন্ধানহীন হৈ আছে ফলত তেওঁৰ পত্নী জেউতি বৈশ্য তেওঁৰ বয়স 27 বছৰ দুগৰাকী কন্যা সন্তানক লৈ এতিয়া হৈ পৰিছে অসহায় এগৰাকী 12 বছৰীয়া আৰু আনগৰাকী 7 বছৰীয়া ছোৱালীৰ ভৰণ পোষণক লৈও বিপাঙত মাতৃ জেউতি আনহাতে কানাড়া বেংক নলবাৰীত ঋণ বন্ধন বেংকত ঋণ আত্মসহায়ক গোটত ঋণ থকা পৰিয়ালটি বৰ্তমান হৈ পৰিছে অসহায় স্বামী আৰু পিতৃ অবিহনে অসহায় হৈ পৰা পৰিয়ালটো বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে জেউতিয়ে 7ম শ্ৰেণীত অধ্যয়নৰত আৰু 2য় শ্ৰেণীত অধ্যয়নৰত দুগৰাকীকৈ ছোৱালীক লৈ এতিয়াও হৈ পৰিছে অসহায় আনহাতে বেংকৰ লোনক লৈ বাৰে বাৰে জাননী জাৰি কৰি অহাৰ ফলত গৃহহাৰা হৈ পৰাৰ উপক্ৰম অসহায় পৰিয়ালটি কোনো সদাশয় লোকে পংকজ বৈশ্যৰ সন্ধান লাভ কৰিলে 9387005877 এই নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিব কি নাম আছিল আপোনাৰ বেটা জেউতি বৈশ্য আপোনাৰ স্বামীৰ নাম কি আছিল পংকজ বৈশ্য কিমান মান বয়স হ'ব তেখেতৰ 34 মান হ'ব আপোনাৰ ল'ৰা ছোৱালী বেটা কিমান বয়স ডাঙৰজনী 12 বছৰ আৰু সৰুজনী 7 বছৰ 12 আৰু 7 বছৰীয়া আপুনি এতিয়া এই দুজনী ছোৱালীক লৈ যি বেংকৰ আমি জানিছোঁ বেংকৰ লোন আছে আপোনাৰ কি ক'ব কি বেংকত লোন আছে আপোনাৰ বন্ধন আছে কানাড়া বেংকত আছে আৰু আপোনাৰ সঞ্চয়বিলাকত আছে কিমান মান ধাৰ আছে আপোনাৰ 4-5 লাখ আছে 4-5 লাখ আছে এতিয়া কিমান মান দিন হ'ল তেখেত সন্ধানহীন হোৱাৰ তেখেতে নহয় আপোনাৰ 2 বছৰ মান হ'ল কি আহ্বান জনাব আপুনি এতিয়া কি আহ্বান মানে চাওক মোৰ এই ছোৱালী দুটাক লৈ যদি আপোনাৰ কানাড়া বেংকৰ পৰা নটিচ আহিয়ে আছে এই ছোৱালী দুটাক লৈ মই টপলা বান্ধিব লাগিব নেকি হয় আপুনি পথলৈ যাব লাগিব এই যদি ঘৰ গৃহ আপোনাৰ চিল কৰি দিয়ে আপুনিতো বাহিৰত যাব লাগিব যদি আপোনাৰ তেখেতে আহি নাপায় উভতি যোগাযোগ নাম্বাৰটো ক'বচোন আপুনি 9387005877 পালে যোগাযোগ কৰিলে অনুৰোধ কৰিছোঁ কি আছিলে সন্ধানী নহয় পংকজ বৰ্মা বৈশ্য মিছেছৰ নাম কি তেখেতৰ জেউতি বৈশ্য কিমান দিনৰ পৰা সন্ধানহীন হৈ আছে পংকজ বৈশ্য প্ৰায় 1.5 বছৰে হ'ল তাৰপিছত পংকজ থকাতে আমি এটা কাম কৰি আছোঁ এতিয়া পংকজ নহয় তাৰ পৰা এতিয়া পংকজৰ ঘৈণীয়েকে বেলেগত কাম কৰি খাব লগা হৈছে কি কাম কৰিছিল পংকজে দুগৰাকী ছোৱালী আছিল আৰক্ষী থানাত জনাইছিলে নে জনাইছি কিন্তু জনালো আৰক্ষীয়ে আকৌ সেই কৰা নাই বৰ্তমান ইটানক লগি আমি আকৌ খবৰ দিয়া নাই কি আহ্বান জনাব এতিয়া আপুনি তেখেতক কোনোবাই যদি পাই বিচাৰি আমাক জনালি হ'ল গতিকে আমাৰো অলপ অসুবিধা হৈছে দেখিও বেয়া লাগে তেওঁ যে এনেকুৱা হ'ব বুলি আমিও ভাবা নাছিলোঁ ল'ৰা ছোৱালী দুটাকো দেখি বেয়া লাগে তাইও কাম কৰিলে বেয়া লাগে আমিও সৰু তাইক দিব নোৱাৰোঁ আমিও দিখা মানুহ গতিকে সি যেনেকৈ য'তে আছে তেনেকৈ উভতি আহক বেংকে আমি জানিছোঁ বেংকে নটিচ জাৰি কৰিছে কি ক'ব বেংকে নটিচ কৰিছে কিন্তু এতিয়া তাই কেনেকৈ দে ল'ৰা ছোৱালী দুটাকে খুৱাব নোৱাৰে গতিকে তাই এতিয়া কেনেকৈ ধাৰ খুনি মাৰে কি ব্যৱস্থা লয় এবাৰ ঘূৰি আহিলে আমি আৰু ভাল পাওঁ আৰু আপোনালোকে জীৱিত নে জানে নেকি জীৱিত নে মৃত নে কিবা খবৰ পাইছে খবৰ পোৱা নাই এতিয়ালৈকে আকৌ দেখাও নাই পোৱাও নাই আৰক্ষী থানায়ো কোৱা নাই আকৌ এতিয়া বৰ্তমান
এতিয়া বিচাৰিতো আছোঁৱে ক'ৰবাত লগ পালে ক'ব দিওঁ হয়। কোনো পোৱাও নাই বুলি কয় হয়। আৰু পালেও চাগে কোৱা নাই আৰু সেইটো আমি নাজানো আৰু হয় হয় নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট আছাম লোকেল নিউজ।